অপেক্ষাৰ অন্ত পৰিল। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহিল ভাল খবৰ। 7 মাৰ্চত ঘোষণা হ'ব এডিআৰইৰ ফলাফল। আনহাতে চৰকাৰক ফাঁকি দি পৰীক্ষাত যদি বহিছে তেন্তে আপুনি সাৱধান। অসমৰ লাখ লাখ যুৱক যুৱতীয়ে অপেক্ষা কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 7 মাৰ্চত ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। অসমৰ লাখ লাখ যুৱক যুৱতীয়ে অপেক্ষাৰে ৰৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে ফলাফলৰ দিন। এটা পদৰ বিপৰীতে 2জনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা। আৰু এই ফলাফলৰ পাছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ। এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। আনহাতে চতুৰ্থ বৰ্গৰ পৰীক্ষাত যদি BA পাছ কৰা পৰীক্ষাৰ্থীসকল অৱতীৰ্ণ হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰায়ো পৰীক্ষা দিছে। এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যনেল।